মাটিৰ তলত ঘৰ বনাবৰ কাৰণে মই গাঁত খান্দিব লৈছোঁ। প্ৰথম ভিডিঅ', এইটো মোৰ প্ৰথম ভিডিঅ'। এইখিনিতে মই গাঁত খান্দিম, এইখিনিতে মাটিৰ তলত ঘৰটো বনাম। তো এই ভিডিঅ'টো প্ৰথম ভিডিঅ'। মই আপোনালোকক 1 নম্বৰ ভিডিঅ' 2 নম্বৰ ভিডিঅ'কে দি থাকিম। আপোনালোকে প্ৰথমবাৰ চাই থাকিব। আপোনালোকলৈ আজিৰ পৰা মই ঘৰ বনোৱাটো ষ্টাৰ্ট কৰি দিব লৈছোঁ। ইয়াতে গাঁত খান্দিম, এতিয়াই খান্দিম। তো মই আজিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আৰু আপোনালোকক এটাই কথা কৈ দিব বিচাৰিছোঁ, আপোনালোকে কিন্তু এনেকুৱা কাম কৰিবলৈ নোলাব। এনেকুৱা আচৰিত ধৰণৰ কামসমূহ কৰিবলৈ কিন্তু নাযাব। জাষ্ট মই আপোনালোকলৈ আগবঢ়াব লৈছোঁ, যিহেতুকে এটা চেলেঞ্জ। মাটিৰ তলত ঘৰ বনাই কেনে গাঁতত সোমাই থকা আপোনালোকলৈ চেলেঞ্জ ভিডিঅ'টো আগবঢ়াব বিচাৰিছোঁ। কিন্তু আপোনালোকক কৰিবৰ কাৰণে আপোনালোকে কৰক বুলি মই ভিডিঅ'টো বনোৱা নাই। আপোনালোকে নকৰিব, জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে ভিডিঅ'টো ল'ব, জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে ভিডিঅ'টো চাব। এতিয়া মই গাঁত খান্দিবলৈ ষ্টাৰ্ট কৰোঁ। এইখিনি গাঁত খান্দিম। কোৰখন হয় পথাৰত আছে, মই পথাৰৰ পৰা কোৰখন আনি লওঁগৈ। আজিৰ পৰা কামটো আৰম্ভ কৰি দিওঁ গাঁত খান্দিবলৈ। গাঁতটো আচলতে অকণমান দ হ'ব লাগিব না, আহল বহল হ'ব লাগিব। এনেই সৰু গাঁত হ'লেতো নহ'ব, মানুহটো তাত থাকিব নোৱাৰিমতো। তো সেইকাৰণে অকণমান আহল বহলকৈ ডাঙৰকৈ ঘৰ বনাব লাগিব মাটিৰ তলত। আচলতে অকণমান ধুনীয়াকৈ একদম মজবুত আৰু। কিমান দিনলৈ কিন্তু নাজানো, কিন্তু আজিৰ পৰা মই গাঁতটো খান্দিবলৈ ষ্টাৰ্ট কৰি দিছোঁ। ৰ'ব, মই সেই কোৰখন আনি লওঁগৈ। আজিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকক ফুল ৰিভিউ দিম, আৰু লগতে এয়া মই বাম খেতি কৰি আছোঁ। চাই লওক বাম খেতি। এয়া বিলাহী পাতি মাৰি আছোঁ, এয়া হাল বাই থৈ দিয়া আছে, এয়া চাই লওক। আৰু লগতে বিলাহী পুলি ৰুইও আছোঁ, পাতি মাৰিও আছোঁ। এইবিলাক পাতি মাৰিবলৈও আছে, এইফালে হাল বাবলৈও আছে। তো মই এনেকৈ কাম কৰি আছোঁ। কিন্তু আপোনালোকলৈ মই মাটিৰ তলত গাঁত বনাই, মানে গাঁত বুলি নহয়, ঘৰ মাটিৰ তলত গাঁত খান্দি কিনে মাটিৰ তলত ঘৰত মই থাকিম। কোৰখন আনি লৈছোঁ। ৰ'ব, আজিৰ পৰা ষ্টাৰ্ট, আজিৰ পৰা কাম ষ্টাৰ্ট, ঘৰ বনোৱা ষ্টাৰ্ট। আৰু আপোনালোকক দেখাই দিছোঁ এইফালে বিলাহী, আৰু লগতে সেয়া আলুগুটি। মই কোৰখন লৈ লওঁ। ৰ'ব, এখন কোৰ এখন খোল খাই বুলি, এখন কোৰ নহ'ব। এখন খোল খাই থাকিলে আৰু আছে কোৰ, হয় তাত আছে, তাৰপৰা আনিব লাগিব। ৰ'ব, তাৰপৰা কোৰখন লৈ লওঁ। আচলতে এটা খাতৰনাক চেলেঞ্জ। আচলতে মানুহে মাটিৰ তলত থাকিবৰ কাৰণে কোনেও নিবিচাৰে, ঠিক আছে। মাটিৰ তলত ঘৰ বনাই থাকিবলৈ বিচাৰিব নেকি? কিন্তু মই এটা আচৰিত চেলেঞ্জ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। মাটিৰ তলত থাকিম, মানে ঘৰ বনাই কেনেকুৱা লাগে, কিমান দিন থাকিম, কেইদিন থাকিম, আপোনালোককতো ভিডিঅ'ত দিয়ে থাকিম। কিন্তু আপোনালোকে ভিডিঅ'সমূহ সঁহাৰি জনাব। আচলতে আপোনালোকৰ কাৰণে মই এই কামটো কৰিব বিচাৰিছোঁ। আপোনালোকক ফুল ৰিভিউ দিম, মাটিৰ তলত সোমাই কেনেকুৱা, তাৰ ফিলিংছটো কেনেকুৱা, আপোনালোকক A to Z জনাম। কোৰখন এয়া পালোহি, কোৰখন ল'লোঁ। সেইখন কোৰখন, এইবোৰ বিলাহী পুলি ৰুই থৈছোঁ। চাই লওক, দেখিলে? ইয়াত সাৰ মাৰিব হৈ আছে, পানী দিবলৈ হৈ আছে। আচলতে আমাৰ ইয়াত পানীটো অলপ অভাৱ দেই। আচলতে পানী আমি এনেকৈ গোটাই পিনে এনেকৈ দিবলগীয়া হয়। পানীটো অলপ অভাৱ আমাৰ ইয়াত। তাৰপৰা কোৰখন ৰ'দত থাকিলেতো দিনটো, কোৰখন পানী অলপ দি দিওঁ। নালটো পানীটো দি দিলে গম পাইছে না, তেতিয়া মানে টান হৈ যাব। এইটো চাই লওক। কিছুমানে এইটোত মুটি দিয়ে আকৌ টান কৰিবলৈ হ'লে, কিন্তু আপোনালোকে নুমুটিব দেই। কিছুমানে এইটোত মুটি দিয়ে। এইটো এতিয়া পানীটো খাই ল'লে না। এতিয়া কোৰ নালটো ঢিলা হৈছিলেতো এতিয়া টান হৈ গ'ল আৰু। এতিয়া ঢিলা হৈ আছিলেতো টান হৈ গ'ল আৰু, তেনেকুৱা। এয়া চাই লওক, এয়া চাই লওক আপোনালোকে। বিলাহী হয়, চাই লওক, বিলাহী পুলি ৰুই আছোঁ, দেখিলে? আৰু গাঁতটো আচলতে ঘৰটো বনাওঁতে কিমান দিন লাগিব কিন্তু নাজানো দেই। আজিৰ পৰা কিন্তু ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু 1 নম্বৰ 2 নম্বৰ ভিডিঅ'কে দি থাকিম আপোনালোকক, খালি সেইটো মন কৰিব। 1 নম্বৰ ভিডিঅ' 2 নম্বৰ ভিডিঅ' দি থাকিম, ঠিক আছে। আপোনালোকে চাই থাকিব। প্ৰথমবাৰ চাব বস্তুটো, মানে প্ৰথমবাৰ চালেহে আপোনালোকে গম পাব যেন মাটিৰ ঘৰটো বনাইছোঁ মাটিৰ তলত, ঠিক আছে। মাটিৰ তলত ঘৰটো বনাইছোঁ, আৰু ঘৰটো বনাই এদিন থাকিছোঁ, 2 দিন থাকিছোঁ, তেতিয়াহে গম পাব। কিন্তু আপোনালোকে প্ৰথমবাৰ চাই থাকিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাটো মেইন, গম পালে? চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পালোগৈ, ৰ'ব, মইতো পূৰা গাঁত খান্দিম। কিমানটো খান্দিব পাৰোঁ কিন্তু নাজানো, কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু নিজৰ বুলি। মাটিৰ তলত থাকিম, মজা লাগিব কিন্তু মাটিৰ তলত। সঁচা কথা কৈছোঁ, মজা লাগিব কিন্তু এনেকুৱা কাম কৰিবলৈ কোনো নলয়। কিন্তু আকৌ মই এটা আচৰিত চেলেঞ্জ লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। ৰ'ব দেই, 1 মিনিট, আকৌ জপনাখন মাৰি ল'ব লাগিব। ৰ'ব, জপনাটো মাৰি দিলোঁ। এতিয়া মই গাঁত খান্দিব ৰেডি হওঁ, পূৰা গাঁত খান্দিম, মজা লাগিব।
তাতে মানে খানা বনাই খাম, তাতে থাকিম, শুই থাকিম, কেনেকুৱা মজা লাগিব হয় নহয় কওকচোন। ফুল ৰিভিউ দিম। কিন্তু প্ৰতি আকৌ এবাৰ কৈছোঁ আপোনালোকক, আপোনালোকে কিন্তু এনেকুৱা কাম কৰিবলৈ নাহিব আকৌ দেই। কিন্তু মই আপোনালোকক চেলেঞ্জ কৰি দেখাম, ঠিক আছে। কিন্তু আপোনালোকে এনেকুৱা কাম নকৰিব, এইটো ক'লোঁ দেই। আপোনালোকক কৰিব পৰা নাই, ভিডিঅ'টো বনোৱা নাই। এতিয়া মই ফিটিং কৰি দিওঁ ৰ'ব। ষ্টেণ্ড দেখিলে, ষ্টেণ্ডালত ফিটিং কৰিব লাগিব, নহ'লে কেমেৰামেন নাইতো। মোৰ কেমেৰামেন নাই, ইয়াত ফিটিং কৰিব লাগিব ৰ'ব। 1 মিনিট দেই, মই ষ্টেণ্ডটো ফিটিং কৰি লওঁ ৰ'ব। আৰম্ভ কৰিব লাগিবতো। এইটো ষ্টেণ্ড লগাই ফিটিং কৰি দিলোঁ দেই, চাই লওক। ৰ'ব, এইটো ষ্টেণ্ড লগাই ফিটিং কৰি দিলোঁ। এতিয়া মই খান্দিম, ষ্টেণ্ড লগাই ফিটিং কৰি দিলোঁ দেই। এতিয়া মই মাটিৰ তলত গাঁত খান্দিবলৈ কাৰণে ৰেডি হৈছোঁ। আশীৰ্বাদ চিবাদ লৈ লৈছোঁ। কৃষ্ণ প্ৰভু দেই, একদম ভালকৈ খান্দিব পাৰিলে হওঁ। কৃষ্ণ প্ৰভু ইয়াতে থাকিম ভাবিছোঁ দেই। এয়া আশীৰ্বাদ চিবাদ লৈ লৈছোঁ, আৰম্ভ কৰিছোঁ। মই কৰি দিছোঁ, ইয়াতে থাকিম। আচলতে অকণমান আহল বহল লাগিবতো। ইয়াত গোচ থৈছিলোঁ আগতে, গোচ। আৰু ইয়াত গোচ থৈছিলে, ইয়াত কাঠ ওলাইছে, কাঠ বাঁহৰ কাঠ চব ওলাই যাব বাৰু, টেনশ্যন নাই বাৰু, চব ওলাই যাব বাৰু, টেনশ্যন নাই। ওলাই যাব, টেনশ্যন নাই, চব ওলাই যাব। আচলতে গম পাইছা নাই, আচলতে পূৰা এইটো গাঁতটো পূৰা খান্দি ল'ম, গম পালে নাই। এইটো পূৰা গাঁতটো খান্দি ল'ম, তাৰপাছত ওপৰত বাঁহ দি কাঠ দি এটা মাটি চাপি দিম, ঠিক আছে। নহ'লে এনেকৈ গাঁতটো খান্দিবলৈ হ'লে মোৰ বহুত সুবিধা লাগিব, কিন্তু সুবিধা নাই, অকল কোৰখনে আছে যেন। তো সেইটো কাৰণে মই সেইটো চিষ্টেম কৰিব লৈছোঁ দেই। আৰু পূৰা গাঁতটো খান্দি ল'ব লাগিব, পূৰা গাঁতটো খান্দি ল'ব লাগিব। ঠাণ্ডা দিন ভাল লাগিছে। আৰু এটা পোক ওলাইছে দেই, এই পোকটো খাব লাগিবতো। মজা পোক এটা আছে, কাঠৰ পোক এটা। খালি এটা ওলাল নহ'ব নহয়, পোক এটা ওলাইছিলে, এটা ওলাল নহ'ব। দুটা দেই, দুটা পাইছোঁ বাৰু, দুটা পালেতো নহ'ব। সেয়েহে পোক এটা পাইছিলোঁ, ইয়াত থৈছোঁচোন বাৰু, সৰহকৈ পালে থৈ দিম। দুটা পোক পাইছোঁ। কাঠটো পচা নাই, বাঁহডোখৰ ইয়াত মানে আগতে বিলাহী খুটি দিবৰ কাৰণে গোচটো থৈছিলোঁ, মানে ইয়াত কাঠ চাঠ আছে সেইকাৰণে। এইখিনি কাঠটো হৈ যাব, ওলাই যাব বাৰু, টেনশ্যন নাই। খান্দি লওঁচোন গাঁতটো, এইটো ওলাই যাব, টেনশ্যন নাই। খালি গাঁতটো খান্দোতে কিন্তু কিমান দিন লওঁ নাজানো দেই। গাঁতটো খান্দোতে কিমান দিন, আজি প্ৰথমটো ভিডিঅ', গাঁত খন্দা ভিডিঅ', প্ৰথম ভিডিঅ'। আপোনালোকক ওচৰৰ পৰা অলপ দেখুৱাই দিওঁ দেই, খেলটো কেনেকুৱা কৰিবলৈ আছোঁ ৰ'ব, তেতিয়া আপোনালোকে গম পাব। দেখুৱাইছোঁ আপোনাৰ ওচৰৰ পৰা দেখাইছোঁ অলপ খেলটো দেই, চাই লওক। দেখিছে নাই আপোনালোকে, মানে এইটো দীঘলটো হ'ব দেই, এইটো মানে দীঘলটো হ'ব, এইটো দীঘলটো হ'ব দেই, এইটো দীঘলটো হ'ব। তাৰপিছত এইফালে মানে ইমানটো বহল দিব লাগিব, মানে মানুহটো লেখত জুৰিব লাগিবতো, শুব লাগিব না, ইয়াত হেৰি কৰিব লাগিব। তাৰপিছত পূৰা সম্পূৰ্ণ গাঁতটো খান্দি দ কৰি এইফালে দৰ্জা দিব লাগিব, চাওক। এইটো চাইডৰ পৰা দৰ্জা দিব লাগিব, এইটো চাইডৰ পৰা দৰ্জা দিব লাগিব, এই তলফালেটো সোমাই যাব লাগিব। তাৰ ওপৰত সেনেকৈ কাঠ দি ওপৰত একদম কাঠ দি ওপৰত একদম পূৰা বাঁহ দি পিনে ওপৰত মাটি দি দিম, আৰু তলত গাঁত হৈ যাব। তো তেনেকুৱা চিষ্টেম কৰিম তাৰমানে। নহ'লে এনেকৈ গাঁত খান্দি কেনে এনেকৈ তলত যদি হেৰি কৰিবলৈ হ'লে, গাঁত খান্দিলে মোৰ সুবিধা বহুত লাগিব, চিপ লাম লাগিব, কিবা কিবি লাগিব, আৰু মাটি চাটি উলিয়াবলৈ কাৰণে পাত্ৰ লাগিব।
তো মোৰ সুবিধা নাই, সেইকাৰণে মই গাঁতটো খান্দি ল'ম। ঠিক আছে, তো মই এতিয়া গাঁতটো খান্দি লওঁ ধুনীয়াকৈ, অলপ বহুত দেৰি খান্দিব লাগিব না। গাঁতটো খান্দি লওঁ, অলপ টাইম ল'বতো। গাঁতটো খান্দি লওঁ, আজি নহয়গৈ বাৰু, কিন্তু হ'লেও আজি আকৌ প্ৰথমটো না, আজি প্ৰথম চাপ মাৰিছোঁহে, টাইম ল'ব, সময় ৰ'ব। মোৰ কেমেৰানো নাই, কেমেৰা ফিটিং কৰি থ'ব লাগে। ষ্টেণ্ডডালো ভাল নহয়, গম পাইছেনে আপোনালোকে? ষ্টেণ্ডডালো ভাল নহয়, তেনেকুৱা খেলটো। এইফালৰ পৰা অলপ খহাই দিব লাগিব, মাটি পূৰা খহাই দিব লাগিব না। বহলটো মানে ইমানটো কৰিলে হৈ যাব, ইমানটো বহল কৰিলে হৈ যাব, ইমানটো কোখন ঢিলা গৈছে। মই ক'লে ৰ'দত থাকিলে নাই, ৰ'দত থকা ঢিলা হৈ গৈছে, আকৌ ঢিলা হৈ গৈছে, ভালকৈ মাৰিব লাগিব। ৰ'দত থৈ দিলে নাই, ৰ'দত থৈ দিলে ঢিলা হৈ যায় কোবিলাক, আকৌ এখন হালিব লাগিব কো। ৰ'দত থৈ দিলে তেনেকুৱা হৈ যায় আকৌ। ঐ ৰাতি মনে ঐ তো ঘৰলৈ মাজনী ঐ সোণজনী ঐ হ'বনোপা নীলগা জ্বৰ হাতত বিয়ালৈ পানীটো কি থাকোঁতে মাজনী ঐ সোণজনী ঐ হ'বনোপা নীলগা জ্বৰ বিয়ালৈ পানীটো কি থাকোঁতে সোণজনী ঐ মাজনী ঐ হ'বনোপা নীলগা জ্বৰ। কোখন ঢিলা হৈ গৈছে, দুচুট মানে মৰিয়াই ল'ব লাগিব, ৰ'ব দেই, তেতিয়াহ'লে হ'ব নাই। বিয়ালৈ পানীটো কি থাকোঁতে সোণজনী ঐ মাজনী ঐ হ'বনোপা নীলগা জ্বৰ। তো এনেকৈ গাঁতটো খান্দিব লাগিব, চাই লওক। ইয়াত এনেকৈ গাঁতটো খান্দিব লাগিব। আচলতে আপোনালোকক কৈ দিছোঁ, মই গাঁত চাতবিলাক খান্দি ল'ম। আচলতে এনেকৈ যদি গাঁত খনাটো গোটেই ভিডিঅ' যদি দি দিওঁ নহয় ন, বহুত দীঘল হৈ যাব ভিডিঅ'টো, আপোনালোকে নিজে চাবলৈ বেয়া পাব। সেইটো কাৰণে মানে মই এইটো খান্দিছোঁ না, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ। আপোনালোকে গাঁতৰ তলত ঘৰ বনাই থকা ভিডিঅ'টো যদি চাবলৈ বিচাৰে, যদি একদম প্ৰথম পৰা শেষলৈকে, আজি 1 নম্বৰ ভিডিঅ', চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰি থাকক। মই ৰেগুলাৰ ভিডিঅ' দিম, আপোনালোকে ৰেগুলাৰ চাব, ঠিক আছে? আপোনালোকে নোচোৱাকৈ নাথাকিব, ৰেগুলাৰ চাই থাকিব, ঠিক আছে? তো আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেলেঞ্জটো এইটো চাবলৈ ইচ্ছা কৰে নাই, আৰু যদি কৰে এটা শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক শেষত কৈ দিব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা চেলেঞ্জ কিন্তু কৰিবলৈ আগবাঢ়ি নাহিব। আচলতে মই এইটো এণ্টাৰটেইনমেণ্ট হিচাপে আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে এনেকুৱা চেলেঞ্জ কেতিয়া নকৰিব, ঠিক আছে? হ'ব দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।